শ্যামকানু মহন্তক এতিয়া গ্ৰেপ্তাৰৰ দাবী উঠিছে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী অখিল গগৈৰ সিআইডি নহয় সিবিআইৰ তদন্তৰ দাবী কৰিছে অখিল গগৈয়ে অসমৰ আটাইতকৈ ডাঙৰ মানুহটোক নি মাৰি পেলালে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ শ্যামকানু মহন্ত যিগৰাকী ব্যক্তিয়ে নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ অনুষ্ঠানটোৰ পাতিছিল ছিংগাপুৰত আৰু সেইবাবে এতিয়া তেওঁৰ নামটো ছ'চিয়েল মিডিয়াত আৰু বিভিন্নজনে পোনপটীয়াকৈ কালি আমাৰ NB News অসম লাইভ 24 আগতো বহুতে অভিযোগ কৰিছিল শ্যামকানু মহন্তক পোনপটীয়াকৈ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী বুলি আৰু আজি অখিল গগৈয়ে কথা কৈছে যে অসমৰ আটাইতকৈ ডাঙৰ মানুহটোক নি মাৰি পেলালে গতিকে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে আৰু সিআইডি নহয় বৰঞ্চ সিবিআইৰ তদন্তৰ দাবী জনাইছে অখিল গগৈ বিধায়ক অখিল গগৈ বিষয়টোক লৈ হুচ্চাৰ হৈ পৰিছে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী কৰিছে অখিল গগৈ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ হেয়া হৈছে যে শ্যামকানু মহন্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে সিআইডি নহয় সিবিআইৰ তদন্তৰ দাবী কৰিছে তেওঁ কৈছে অসমৰ আটাইতকৈ ডাঙৰ মানুহটোক নি মাৰি পেলালে ছিংগাপুৰত মাৰি পেলোৱা বুলি তেওঁ এক প্ৰকাৰ তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জুবিন গাৰ্গৰ অঘটন নহয় বৰঞ্চ এক প্ৰকাৰ পৰিকল্পিত হত্যাকাণ্ডৰ দৰে বুলি অভিযোগ কৰিছে তেওঁ অসমৰ আটাইতকৈ ডাঙৰ মানুহটোক নি মাৰি পেলালে বুলি শ্যামকানু মহন্তৰ বিৰুদ্ধে এতিয়া এইদৰে হুচ্চাৰ হৈ পৰিছে আৰু শ্যামকানু মহন্তক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী জনাই লগতে সিআইডি নহয় বৰঞ্চ সিআইডিৰ পৰিৱৰ্তে সিবিআই তদন্তৰ দাবী কৰিছে বিধায়ক অখিল গগৈয়ে কালি 3:27 খবৰটো পাইছিলো আৰু তেতিয়াই লগে লগে আমাৰ গণসমাবেশ আছিলে গণসমাবেশ নকৰাকে মই ইয়ালৈ দৌৰ মাৰি আহিছিলোঁ কালিৰ পৰা আজিলৈকে প্ৰায় গোটেই সময়খিনি আছোঁ মাজত মাত্ৰ ঘৰলৈ গৈছিলোঁ অলপ সময়ৰ কাৰণে আৰু মানুহৰ সবৰ লগত কথা বতৰা পাতি আছোঁ মই দেখিছোঁ যে অসমৰ একেবাৰে চেঙেলীয়া ডেকালৰা এজন যুৱক এজনৰ পৰা মেচিয়ৰ্ড মানুহ এজনৰ পৰা একেবাৰে বয়োবৃদ্ধজনলৈকে চবেই আহি ইয়াত কান্দিছে চবে আহি হুক হুকাই চিঞৰি চিঞৰি কান্দিছে জয় জুবিন দা এনেকৈ শ্লোগান দিছে মানে অসমৰ সৰ্বস্তৰৰ মানুহৰ টোপনি হৰি নিয়া এটা ঘটনা সংঘটিত হৈছে যেতিয়া এজন মানুহ মোৰ লগত যদি যায় মোৰ লগত গৈ এজন মানুহৰ যদি মৃত্যু ঘটে লগে লগে তেওঁৰ লগৰীয়াবিলাকক বুক কৰা হয় আটক কৰা হয় এৰেষ্ট কৰা হয় কিন্তু আশ্চৰ্যকৰ কথা যেতিয়া চৰকাৰে এতিয়ালৈকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কোনো মানুহকে এতিয়ালৈকে আটক কৰা নাই তেওঁৰ লগত যোৱা মানুহকো আটক কৰা নাই তেওঁৰ লগত একেলগতে সাগৰত সাঁতোৰা মানুহকো এতিয়ালৈকে আটক কৰা নাই অসমৰ সব মানুহে বিচাৰিছে একজন হওক অসমৰ সব মানুহে কৈ আছে যে দুখী শাস্তি পাব লাগে সিবিআইৰ এনকুৱাৰী লাগে আৰু অনতি বিলম্বে দুখীবিলাকক গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে কোনো দুখীক গ্ৰেপ্তাৰ কৰা নাই সবে বিচাৰিছে দুখীৰ গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰীয়ে কিন্তু এতিয়ালৈকে একো কৰা নাই অকল মুখ্যমন্ত্ৰীৰ বাহিৰে চাগে তেওঁলোকৰ বিজেপি দলৰ মানুহেও চাগে বিচাৰি আছে এতিয়া যে নহ'ব যে আমাৰ আটাইতকৈ ডাঙৰ সম্পদটোক এনেকৈ কোনোবাই এক্ট অফ নেগলিজেঞ্চৰ কাৰণে তেওঁলোকৰ নেগলিজেঞ্চৰ কাৰণে তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থৰ কাৰণে এনেকৈ আমি হেৰুৱালোঁ আৰু তেওঁলোকৰ ওপৰত শাস্তি হ'ব লাগে কিন্তু এতিয়ালৈকে হোৱা নাই সেইকাৰণে এই মুহূৰ্তত মই স্পষ্টভাৱে মই দাবী উত্থাপন কৰিছোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সকলো অৰ্গেনাইজাৰক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে জুবিন দাৰ লগত সাগৰত গা ধোৱা মানুহবিলাকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে জুবিন দাৰ লগত যিসকলে আতিথ্যৰ কাৰণে গৈছিলে জুবিন দাৰ লগত যিসকলে জুবিন দাক শুশ্ৰূষা কৰিবৰ কাৰণে গৈছিলে তেওঁলোকৰ নেগলিজেঞ্চৰ কাৰণে আজি আমি অসমৰ আটাইতকৈ ডাঙৰ সম্পদটো হেৰুৱাইছোঁ অসমৰ প্ৰত্যেকজন মানুহে কান্দিছে যোৱা ৰাতিটো গোটেই মানুহে উজাগৰি ৰাতি কটাইছে আজিও অসমীয়া মানুহে উজাগৰি ৰাতি কটাব অসমক ভাল পোৱা প্ৰত্যেকজন মানুহে
এতিয়া হাহাকাৰ কৰি আছে কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে বোলে মই CIDৰ তদন্ত দিম কি CIDয়ে গৈ আপোনালোকে নিজে কওক যে CIDয়ে গৈ এখন বিদেশী ৰাষ্ট্ৰত গৈ এই ঘটনাৰ তদন্ত কৰিব পাৰিব ছিংগাপুৰত তদন্ত অসমৰ পুলিচে গৈ তদন্ত কৰিব পাৰিব ভাৰতৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI কিয় এতিয়ালৈকে তদন্ত ঘোষণা কৰি দিয়া হোৱা নাই এই অৱহেলা কিয় জুবিন দাৰ প্ৰতি এই অৱহেলা কিয় আৰু জুবিন দা যিবিলাক মানুহৰ অৱহেলাৰ কাৰণে মৃত্যুবৰণ কৰিলে যিসকলৰ এক্ট অফ নেগলিজেন্সৰ কাৰণে যিসকলৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে লৈ গৈ জুবিন দা এনেকৈ মৃত্যুবৰণ কৰিবলগীয়া হ'ল তেওঁলোকক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই মই অনতি বিলম্বে নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰত্যেকজন অৰ্গেনাইজাৰ যোন অৰ্গেনাইজাৰ আছে এজনকে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু তেওঁলোকৰ ওপৰত হত্যাৰ গোচৰ লগাই কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাসকলক আৰু যাৰ হাতত জুবিন দাৰ শুশ্ৰূষাৰ দায়িত্ব আছিলে তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই আপোনালোকে সকলোৱে দেখিছে যে জুবিন দাক ইয়াৰ পৰা টিকেট দি লৈ গ'ল বৰ ডাঙৰ কাম কৰিলে তাৰ পাছত জুবিন দাই বোলে সাগৰলৈ যোৱা কথাটো গম নাপায় বোলে কি মহন্ত শ্যাম কানু মহন্ত বোলে গম নাপায় শ্যাম কানু মহন্ত বোলে গম নাপায় শ্যাম কানু মহন্ত বোলে গম নাপায় শ্যাম কানু মহন্তই কেনেকৈ গম নাপাব যদি গম নাপায় আটাইতকৈ অসমৰ আটাইতকৈ ডাঙৰ মানুহজনক লৈ যোৱাৰ পাছত সাগৰলৈ যোৱা কথাটো যদি কোনোবাই গম নাপায় তেতিয়াহ'লে সেই শ্যাম কানু মহন্তই নেগলেক্ট কৰিছে আৰু এই এক্ট অফ নেগলিজেন্সৰ কাৰণে এইটো এটা ক্ৰিমিনেল অফেন্স হৈছে আৰু এই ক্ৰিমিনেল অফেন্সৰ কাৰণে শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ কৰিব লাগে দ্বিতীয় কথা অসমৰ সব মানুহে জানে আপুনি যিকোনো এজন মানুহক সোধক যে এজন এপিলেপসি থকা মানুহ মিগি বেমাৰ থকালে দিছে আপোনালোকে ভিডিঅ'টো দেখিছেনে জুবিন দা দুৰ্বল দেখিছেনে নাই তাৰ পাছত যদি আকৌ এবাৰ জাপ মাৰিবলৈ দিছে আৰু এনেকৈ ষ্টিপ হৈ গৈছে প্ৰথমবাৰ সাঁতোৰোতে এনেকৈ ষ্টিপ হৈ গৈছে এনেকৈ একদম মানে জঠৰ হৈ গৈছে তাৰ পাছত যোনবিলাকে সাঁতুৰিবলৈ দিছে তেওঁলোকে জুবিন গাক ইনডাইৰেক্টলি হয়নে নহয় গতিকে এই কাৰণে এই মুহূৰ্তত মই কালিৰ পৰা একেৰাহে থাকি এতিয়া অনুভৱ কৰিছোঁ যে জুবিন দাক যিসকলে নি এনেকৈ মাৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ঘটনাৰ CBI তদন্ত লাগিব মই আপোনালোকক সুধিছোঁ CID তদন্ত পাৰিব নেকি আমাক CBI তদন্ত লাগেনে নাই আৰু মানুহকেইটাক গ্ৰেপ্তাৰ কৰিব লাগেনে নাই এতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰত যদি দুটা ল'ৰাই খোজ কাঢ়িবলৈ গৈ এটা ল'ৰা পিছল খাই যদি পৰে তেতিয়াহ'লে লগে লগে গ্ৰেপ্তাৰ কৰে নে নকৰে তো গতিকে মই এই মুহূৰ্তত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাসকলক এইদৰে এতিয়া এনেদৰে দাবী কৰিছে অখিল গগৈ আন এটা ডাঙৰ খবৰ শ্যাম কানু মহন্তই আমন্ত্ৰণ জনোৱা নাছিল হেনো জুবিন গাৰ্গক জুবিন গাৰ্গ নিজেই যাব খুজিছিল হেনো নৰ্থ ইষ্ট ফেষ্টিভেললৈ ছিংগাপুৰলৈ এই দাবী শ্যাম কানু মহন্তৰ সংবাদ মাধ্যমত জুবিনলৈ দুখ ঠেলিলে এইজন তথাকথিত উদ্যোগী শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ মতে তেওঁৰ যাবলৈ মন নাছিল ইফালে জুবিন গাৰ্গৰ মতে জুবিন গাৰ্গে তেওঁ নিজে যাবলৈ বিচৰা নাছিল কিন্তু জুবিন গাৰ্গক জোৰ কৰি লৈ গৈছিল শ্যাম কানু মহন্ত কিন্তু শ্যাম কানু মহন্ত এতিয়া উলটি দিছে এই কথা স্পষ্ট কৈছে জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু হৰেশ্বৰ মহন্তক এই কথা জনাইছিল জুবিনে কামুৰি থকা বাবেহে জুবিন যাবলগীয়া হৈছিল ছিংগাপুৰলৈ বুলি মন্তব্য কৰিছে হৰেশ্বৰ মহন্তই কিন্তু শ্যাম কানু মহন্তই দুখ ঠেলিলে জুবিন গাৰ্গলৈ এই খবৰটো সঁচাই এতিয়া সপোন যেন লাগি আছে মই যোৱা বিশ্বকৰ্মা পূজাৰ দিনা সি গৈছিলে ছিংগাপুৰ তাৰ দুদিন আগত মই তাৰ লগত বহুত সময় আছিলোঁ তেতিয়া বহুত কথা পাতি থাকোঁতে সি কৈছিলে মোৰ যাব মন নাই চিনেমাৰ কাম আছে ডাবিং আছে কিন্তু সিহঁতে খুব কামুৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰে চাওঁ কি কৰোঁ যাওঁ নে নাযাওঁ তেনেকৈ কৈছিল কিন্তু দুদিন পিছত সি গ'লগৈ আপুনি বাধা দিছিল নেকি
বাধা মানে কৈছিলোঁ যে তোমাৰ গা ইমান ঠিক নহয়, চিনেমাৰ কাম আছে, তুমি এতিয়া যাব নালাগে, যদি যাব মন নাই যাব নালাগে, তেনেকৈ কৈছিলোঁ। আমিতো ক'ব নোৱাৰোঁ ন, বাধা দিব নোৱাৰোঁ, যদি যাব মন নাই তুমি যাব নালাগে, তেনেকৈ কৈছিলোঁ। নাযাওঁ নেকি এনেকৈ নাযাওঁ নেকি আগতে কৈছিলে যে মই মানে মোৰ যাব ইচ্ছা নাই, হেৰি চিনেমাৰ কাম আছে, তাৰপিছত ডাবিং আছে, মোৰ ডাবিং কৰা নাই, যাব মন নাই, মোৰ বেলেগ কামো আছে, কিন্তু ইহঁতে খুব কামুৰি আছে, বলপূৰ্বকভাৱে তেনেকুৱাই আৰু মানে যাব মন নোযোৱাৰ পিছত মাতিব কোনো মানে লৈ যাব কোনো দৰকাৰ নাই ন। আৰু শ্ব' আছিলে তাৰ 20 তাৰিখ, কিন্তু 17 তাৰিখে তাক লৈ গৈছে। গতিকে এইটো মানে এইটো কোনে ফোন কৰিছিল? শ্যামকান্ত মহন্ত তেওঁৱে হ'ব চাগে মষ্ট প্ৰবেবলি, কাৰণ তেওঁৱেইতো নৰ্থ ইষ্ট ফেষ্টিভেলৰ অৰ্গেনাইজাৰ। এই কথাটো এতিয়া কি ক'ব আপোনালোকে? এইটো তদন্ত হ'ব লাগে নালাগে? তদন্তটো হ'ব লাগে, আৰু তাৰ এনেকুৱা এটা মানে হ'ব বুলি সপোনতো ভবা নাছিলোঁ। তাকো অসমত নহয়, ভাৰতত নহয়, বিদেশত। আৰু এই কি হৈছে কি নাই হোৱা এইটো আমিতো এতিয়াও গম নাপাওঁ। গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।